গাঁৱে বিশুদ্ধ পানী যোগানৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল জল জীৱন মিছন আৰু এই জল জীৱন মিছনৰ শ্লোগান হ'ল হৰ ঘৰ নল হৰ ঘৰ জল। কিন্তু এই জল জীৱন মিছনৰ আঁচনিসমূহ সঠিকভাৱে চলিছে নাই তাকে জানিবলৈ আজি আমি উপস্থিত আছোঁ কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাৰ এই পুৰণা লাইনত। আমি দেখুৱাইছোঁ এয়া হৈছে শাকমুঠি চাহ বাগিচাৰ ১ নং পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন 2021-22 বৰ্ষত এই আঁচনিটো নিৰ্মাণ কৰা হৈছিল। কিন্তু বিগত প্ৰায় দুবছৰ ধৰি এই আঁচনিটো বিকল হৈ আছে। এই আঁচনিটোৰ পৰা কোনো ধৰণৰ পানী লাভ কৰা নাই এই চাহ বাগিচা অঞ্চলৰ ৰাইজে। এয়া হৈছে শাকমুঠি চাহ বাগিচাত থকা ১ নং পানী যোগান আঁচনি। এই আঁচনিটো বিগত দুবছৰে বিকল হৈ আছে। ঘৰে ঘৰে নল সংযোগ কৰা হৈছে, কিন্তু সেই নলৰে ইয়াৰ ৰাইজে পানী লাভ নকৰে, যাৰ ফলত এইটো বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া আছে। কোনোবাই পানী কিনি খাবলগীয়া আছে, কোনোবাই কুঁৱাৰ পানী খাবলগীয়া আছে, কোনোবাই নৈ জুৰি পানী খাবলগীয়া হৈছে। আপোনালোকৰ এই পানী যোগান আঁচনিটো কিমান দিন ধৰি বেয়া হৈ আছে? সৰ্বপ্ৰথমে ধন্যবাদ জনাইছোঁ নিজৰ টিমক। মই নমস্কাৰ জনাইছোঁ। প্ৰথমে এইটো আজি প্ৰায় 6 মাহ ধৰি বন্ধ হৈ আছে। পানীৰ হাহাকাৰ হৈ আছে গোটেই ৰাইজে। শাকমুঠি চাহ বাগিচাৰ 1 নং জল জীৱন মিছন হয়, এইটো পুৰণা লাইনৰ হস্পিটেলৰ লগতে আছে যিহেতুকে। আৰু আমি ভাবিলোঁ যে চৰকাৰে দিছে পানী ইমান কোটি টকাৰ সম্পত্তি এটা, আমি ভাল পানী খাবলৈ পাম, কিন্তু আশাটো নিৰাশা হৈ গ'ল আমাৰ চবৰ। কি বেয়া হৈ আছে কি যাৰ কাৰণে পানী দিব পৰা নাই? এতিয়া বৰ্তমান কেবল জ্বলি গৈছে বুলি কৈছে, বিদ্যুতৰ কেবল জ্বলি গৈছে। মেৰামতি আহিছে, কৰিছে, সেইটো পিছত এইটো কৰি আছে, একো কোনো ভাল ফল হোৱা নাই আজিলৈকে। স্বাস্থ্য কাৰিকক আপোনালোকে এই বিষয়ে জনাইছে নে নাই? পূৰা জনাইছে, বাৰম্বাৰ আহি আছে, জনাই আছোঁ। আহিছে কেইবাৰো আহিছে, কিন্তু ভালদৰে কোনো গুৰুত্ব দিয়া নাই ভালদৰে। মানে পানী ক'ৰ পৰা খাইছে ইয়াৰ ৰাইজে? ইয়াৰ ৰাইজে এই কুঁৱাৰ পানী খাইছে। আপুনি ক'ৰ পৰা পানী খাইছে? মই আজি পানী কিনি খাই আছোঁ। এতিয়া কিনি খাব লাগিছে, ইমান অৱস্থা বেয়া হৈছে আমাৰ। ৰাইজে পানী কিনি খাইছে, কিছুমান দুখীয়া ৰাইজে ক'ত কিনি খাব? 250 টকা 280 টকাত যদি কিনি খাব পানী, তো কেনেকৈ চলিব ঘৰখন? এইকাৰণে এতিয়া মানে অৱস্থা বেয়া। পানীটো কোম্পানীৰ যিটো পানী আছে নিজৰ পৰা আহি আছে পাহাৰৰ পৰা, সেইটো পানী গা ধোৱা কৰি আছে, গা চা ধোৱা কৰি আছে, মানুহে ব্যৱহাৰ কৰি আছে। প্লাছ কিছুমান মানুহৰ কুঁৱাত পানী ভাল পানী আছে, সেইটো মানুহে খাই আছে, কিন্তু ভাল নিজৰ পানী খাই চলি আছে। উপায় নাই, মানুহৰ অৱস্থা এনেকুৱা বেয়া হৈ গৈছে। নিশ্চয় আমি দেখুৱাইছোঁ এইটো এটা জল জীৱন আঁচনি। আমি জল জীৱন আঁচনিৰ ভিতৰ ভাগৰ দৃশ্যও দেখুৱাম যে এই আঁচনিটো বিগত 6 মাহ ধৰি বিকল হৈ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। ইয়াত যিহেতু বৈদ্যুতিক মটৰ আছে, সেয়া সক্ৰিয় হৈ আছে, কিন্তু বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ কাৰণে এই পানী যোগান আঁচনিটো সক্ৰিয় হৈ থকা নাই। বিদ্যুতৰ যি কেবুল আছে সেইবোৰ জ্বলি গ'ল। বিভাগীয় কৰ্তৃপক্ষ আহিছিলে, কিন্তু সেয়া এই পৰ্যন্ত মেৰামতি নাই কৰা বুলি ইয়াৰ স্থানীয় লোকে উল্লেখ কৰিছে। আৰু এনেদৰে দেখা গৈছে কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাৰ এই পুৰণা লাইনত এনেদৰে এটা বিকল পানী যোগান আঁচনি আছে। এই আঁচনিটোৰ পৰা বিগত 6 মাহে এই অঞ্চলৰ ৰাইজে পানী পোৱা নাই, যাৰ ফলত তেওঁলোকে কুঁৱাৰ পানী, জুৰিৰ পানী বা কোনোবাই পানী কিনি খাবলগীয়া হৈছে। আমি দেখুৱাইছোঁ এই বিকল পানী যোগান আঁচনিৰ এই টেংকিত এনেদৰে হাবি জংঘল গজিছে। এই আঁচনিটো সক্ৰিয় কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, যাৰ ফলত এই অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু চৰকাৰে জল জীৱন আঁচনি গাঁৱে গাঁৱে স্থাপন কৰিছে, কিন্তু এই জল জীৱন আঁচনিসমূহ প্ৰায় বিকল হৈ আছে। এই আঁচনিসমূহ কাৰ্যকৰী কৰি ৰখাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।